নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কেটি তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 6 চিকিৎসা কা চক্কৰৰ অভ্যাসমালা আজি আমি অভ্যাসমালাত থাকি যোৱা প্ৰশ্নকেইটা চাম তেনেহলে বলা আৰম্ভ কৰো সোৱা किसने किससे और कब कहा ठीक है किसने किससे और कब कहा कोने केতিয়া কাক কি কলে अभी अस्पताल खुला ना होगा नहीं तो आपको दवा मंगानी ना पड़ती এই কথাষাৰ কোনে কাক কৈছিলে আৰু কেতিয়া কৈছিলে মনত পেলাবলৈ চেষ্টা কৰাচোন কেতিয়া কৈছিলে ডক্টৰে কৈছিলে কিন্তু কেতিয়া কৈছিলে আৰু কাক কৈছিলে সোৱা सरकारी अस्पताल के डॉक्टर ने लेखक से कहा ठीक है किसने कहा था सरकारी अस्पताल के डॉक्टर ने लेखक से कहा कब कहा था जब लेखक ने चंद्रकला फार्मेसी से दवा मंगवाई जेतिया लेखকক चंद्रकला फार्मेसीर পৰা দৰব আনিবলৈ কোৱা হৈছিল द्वितीय सोवा यार आप तो ऐसी बात करते हैं गोया जिंदगी से बेजार हो गए हैं यार আপুনি এনেকুৱা কথা কৈ আছে গোয়া জিন্দগীৰ পৰা মানে জীৱনটোৰ পৰা আপুনি যেন আমনি পাই গৈছে ঠিক আছে বিৰক্তি হৈ গৈছে এটো কথা কোনে কৈছিলে সোৱা हकीम साहब ने लेखक से कहा মনত ৰাখিবা हकीम साहबে কৈছিলে হয় না নহয় हकीम साहब ने लेखকক কৈছিলে जब लेखक दर्द के मारे अपनी जिंदगी हकीम के हाथों में सौंप रहे थे যেতিয়া লেখকে বিহত থাকিব নোৱাৰা হৈ हकीम साहबক কৈছিলে যে মোৰ জীৱন এতিয়া আপোনাৰ হাতত দিলো ঠিক আছে তেতিয়া এই কথাষাৰ हकीम साहबে লেখকক কৈছিলে तृतीय सोवा मैं तो पहले ही सोच रही थी कि यह कुछ ऊपरी खेल है মই আগৰ পৰাই ভাবি আছিলো যে এই খেলটো ওপৰৰ খেল হয় বুলি ঠিক আছে এনেকুৱা কথা কোনে কৈছিলে সোৱা नानी की मौसी ने लेखक से कहा মনত পৰিছেনে তোমালোকৰ আইতা গৰাকীৰ মাহীয়েকে ঠিক আছে লেখকৰ আইতা গৰাকীৰ মাহীয়েকে লেখকক কৈছিলে যে এইবোৰ বেমাৰ একো নহয় এইবোৰ সব ওপৰৰ খেল বুলি কৈছিলে जब वे लेखक से मिलने आई थी কেতিয়া কৈছিলে যেতিয়া তেওঁ লেখকক চাব আহিছিল तुम्हारी बुद्धि कहीं घास चरने गई है তোমাৰ বুদ্ধি কৰবাত ঘাঁ খাব গৈছে নেকি এই কথাষাৰ কোনে কৈছিলে হেখত কৈছিলে কিন্তু মনত পেলোৱা কোনে কৈছিলে लेखक की पत्नी ने लेखक से कहा सोआ लेखकर पत्नीয়ে কাক কৈছিলে लेखक से कहा जब उसने दंत चिकित्सक से दांत उखड़वाने के लिए रुपए मांगे थे ठीक है अभी उसने लेखक को पत्नी ने क्या कहा था कि तुम्हारी बुद्धि कहीं घास चढ़ने गई है तुम ये सब अपना रहे हो बाकी सब छोड़ दो तुम ठीक समय पर खाना खाओ और 15 दिन में तुम एकदम तंदुरुस्त हो जाओगे ऐसा किसने कहा था लेखक की पत्नी ने लेखक से कहा था ठीक है जब उसने दंत चिकित्सक से दांत उखड़वाने के लिए रुपए मांगे थे लेखকৰ পত্নীয়ে ঠিক আছে লেখকৰ পত্নীয়ে লেখকক এই কথাষাৰ কেতিয়া কৈছিলে যেতিয়া লেখকে নিজৰ অৱস্থাৰ বিষয় নিজৰ পত্নীক কৈছিলে যে মই দন্ত চিকিৎসকৰ ওচৰত গৈছিলো আৰু তেওঁ মোক কৈছে যে ইমান পইচা দাঁত উলিয়াবৰ কাৰণে লাগে ঠিক আছে এতিয়া সোৱা भाषा अध्ययन सोआ এতিয়া আমি व्याकरण साम কি দিয়া আছে চাবা নিমাঙ্কিত সংজ্ঞাओं के स्त्रीलिंग रूप लिखो তলত দিয়া শব্দবোৰৰ আমি কি লিখিব লাগে স্ত্ৰীলিং ৰূপ লিখিব লাগে মানে আমাক কি দিয়া আছে পুল্লিং ৰূপ দিয়া আছে পুৰুষ ৰূপ দিয়া আছে আমি স্ত্ৰী ৰূপ এই শব্দবোৰৰ লিখিব লাগিব শব্দকেইটা চাও আহা ডক্টৰ विद्वान पंडित ससुर मौसा कवि आचार्य श्रीमान नाना भाग्यवान এইবোৰ কি হয় পুল্লিং হয় হবনে এতিয়া আমি স্ত্ৰীলিং ৰূপ চাম সোৱা ডক্টৰৰ স্ত্ৰীলিং কি হ'ব ডক্টৰনি হয় না নহয় ডক্টৰৰ ডক্টৰনি হয় विद्वान विदुषी पंडित पंडिताइन ससुर सास मौसा मौसी कवि कवित्री आचार्य आचार्या आचार्य আৰু आचार्या श्रीमान श्रीमती नाना नानी भाग्यवान भाग्यवती ঠিক আছে বুজি পাইছানে ভালকে যে এইবোৰ হৈছে স্ত্ৰীলিং ৰূপ আৰু এইবোৰ হৈছে পুল্লিং ৰূপ ঠিক আছে দ্বিতীয় প্ৰশ্ন সোৱা निम्नांकित मुहावरों के अर्थ लिखकर वाक्यों में प्रयोग करो তলত দিয়া জতুৱাঠাঁচ বা প্ৰবচনৰ আমাৰ কি কৰিব দিছে अर्थ লিখি পেলে ঠিক আছে অৰ্থ লিখি পেলে বাক্য বনাব দিছে তা তলত সোৱা दिमाग चाटना प्रथम की হয় दिमाग चाटना
মানে মাথা বেয়া কৰা, বহুত অধিক বাতে करके परेशान करना, ঠিক আছে, খুব বেছি কথা পাতি কাৰোবাৰ মাথা বেয়া কৰি দিয়া, दिमाग चाटना, মনত ৰাখিবা। এতিয়া আমি বাক্য চাও। राहुल ने दिन भर मेरे साथ रहकर मेरा दिमाग चाट लिया। राहुल মোৰ লগত থাকি দিনটো মোৰ মাথা খাইছে, ঠিক আছে, मेरा दिमाग चाट लिया। আমি অদৰকাৰী কথা বেছিকে কৈ থাকিলে মানুহৰ দিমাগ চাটা নিচিনা হয়, ঠিক তেনেদৰে দিমাগ চাটনা, কাৰোবাৰ মাথা বেয়া কৰা। তেসোৱা কতৰিয়ন্ত কৰনা, কতৰিয়ন্ত কৰনা, কতৰিয়ন্ত মানে কিবা কাটা মেলা কথা কৈছে। আমি পাইছিলো পাঠত যে দৰ্জীয়ে সেই হাকিমৰ পেণ্টটো হয়তো কতৰিয়ন্ত কৰি কিবা এটা ষ্টাইল দি দিছে বুলি। এতিয়া ইয়াৰ অৰ্থ চোৱা, বচত কৰনা या কাটছাট কৰনা, ইয়াৰ দুইটা অৰ্থ থাকিব পাৰে। এটা হৈছে বচত কৰনা, বাছি চলা, বা কাটছাট কৰনা, কাটা মেলা কৰা। এতিয়া দুইটা বাক্য আমি লৈছো এই মতে, ঠিক আছে, অৰ্থ মতে দুইটা বাক্য লৈছো। প্ৰথম বাক্যটো চোৱা, बढ़ती महंगाई के कारण आजकल हर गृहिणी को घर के खर्चों में कतरियंत करनी पड़ती है। ইমানে দাম বাঢ়িছে বস্তুবোৰৰ যে আজিকালি গৃহিণীবোৰে কি কৰে, নিজৰ ঘৰৰ খৰচাত কতৰিয়ন্ত কৰে। কতৰিয়ন্ত মানে অলপ বাছি চলে, ঠিক আছে, বাছি মেলি চলে। এতিয়া দ্বিতীয় বাক্য কাটছাটৰ হয়, ঠিক আছে, চাবা। दर्जी ने कपड़े की अनावश्यक कतरियंत करके उसे सही नाप का बना दिया। দৰ্জীজনে কি কৰিলে, কাপোৰৰ अनावश्यक कतरियंत, ठीक है, अनावश्यक कतरियंत মানে অদৰকাৰী कतरियंत কৰি কাটি মেলি কাপোৰ একেবাৰে ঠিক নাপৰ বনাইছে বুলি বাক্যত দিছে, হবনে? এতিয়া চোৱা, পিণ্ড ছুড়ানা। পিণ্ড ছুড়ানা মানে কি? अर्थ किसी से पीछा छुड़ाना या मुक्ति पाना, কাৰোবাৰ পৰা পিছা এৰুৱা, ঠিক আছে, হেতু হৈছে পিণ্ড ছুড়ানা, মনত ৰাখিবা। वाक्य চোৱা, बहुत मुश्किल से मैंने अपने पीछे पड़े उस आदमी से पिंड छुड़ाया, ঠিক আছে, খুব কষ্টৰে মোৰ পিছত পৰি থকা সেইজন মানুহৰ পৰা মই পিণ্ড ছুড়াব পাৰিলো, মানে পিছা এৰাব পাৰিলো, পিণ্ড ছুড়ানা, ঠিক আছে, পিণ্ড ছুড়ায়া। रफू चक्कर होना, একেবাৰে रफू चक्कर, ঠিক আছে, একেবাৰে গায়ব হৈ যোৱা, সোনকালে মানে পলাই যোৱা হঠাতে। अर्थ भाग जाना या गायब हो जाना। वाक्य प्रयोग, पुलिस को देखते ही चोर रफू चक्कर हो गया, মানে পুলিচক দেখা লগে লগে চোৰ रफू चक्कर হৈ গল, মানে একেবাৰে গায়ব হৈ গল, গমেই নাপালো, ঠিক আছে। এতিয়া চোৱা, কান কাটনা, ঠিক है, কান কাটনা, ইয়াৰ অৰ্থ কি হয়? বহুত চালাক হোনা या किसी से बढ़कर होना, খুবেই টেঙৰ বা কাৰোবাৰ পৰা খুব ওপৰত, মানে হা, চালাকি, হবনে? এতিয়া वाक्य চোৱা, यह छोटा बच्चा तो बड़ों बड़ों के कान काटता है, बहुत होशियार है। এই সৰু পোৱালিটো খুব টেঙৰ, ডাঙৰ ডাঙৰ মানুহৰ ওচৰত চালাকি কৰে, হবনে? টেঙৰ, কান কাটতা है, বহুত होशियार है, খুবেই বুদ্ধিমান, ইমান টেঙৰ যে খুবেই বুদ্ধিমান হয় বুলি বাচ্চাটোৱে মানে চেষ্টা কৰে, ডাঙৰৰ লগত সদায় চালাকি কৰা চেষ্টা কৰে বুলি বাক্যত দিছে। হাৱা हो जाना, হাৱা हो जाना মানে হাৱা হৈ যোৱা, ঠিক আছে। এইটো মানে হৈছে যে किसी व्यक्ति या वस्तु का अचानक और चुपचाप गायब होना, কোনোবা ব্যক্তি বা বস্তুৰ হঠাতে কি হৈ যোৱা, হাৱা হৈ যোৱা, গায়ব হৈ যোৱা, হেৰাই যোৱা, আৰু চুপচাপ গায়ব हो जाना, একো নকোৱাকে লাহেকে हेराई जोआ, हबने? वाक्य चुआ, जैसे ही मैंने चोर को देखा वह पल भर में हवा हो गया। यातेও আমি চোৰৰ উদাহৰণ লৈছো। जैसे ही मैंने चोर को देखा, যেনেকে মই চোৰক দেখিলো, ঠিক আছে, মুখ দেখাৰ লগে লগে চোৰ কি হৈ গল, একেবাৰে হাৱা হৈ গল, হঠাতে কি হৈ গল, হাৱা হৈ গল, মুখ দেখাৰ লগে লগে হি হয়তো গায়ব হৈ গল, হবনে? करवटे बदलना, बागৰ হলোৱা, ঠিক আছে, करवटे बदलना। अर्थ बेचैन रहना, नींद ना आना, কিবা এটা চিন্তা, টোপনি নধৰা, ঠিক আছে, টোপনি যাব নোৱাৰা, কি কৰা লোৱা, करवटे बदलना, बागৰ সলনি কৰা। परीक्षा में फेल होने की चिंता में रमेश रात भर करवटे बदलता रहा। পৰীক্ষাত फेल हुआ চিন্তাত, ঠিক আছে, চিন্তাত रमेश रात भर करवटे बदलता रहा। পৰীক্ষাত फेल হৈ যোৱাৰ ভয়তে, চিন্তাতে ৰমেশে কি কৰিলে, ৰাতভৰ নিজৰ বাগৰ খলাই থাকিলে, মানে টোপনি যাব নোৱাৰিলে, চিন্তাতে বেচেন হৈ আছে, करवटे बदलना। তৃতীয় प्रश्न চোৱা, वैद्य जी ने कुछ ना पूछा, पहले नाड़ी हाथ में ली, 5 मिनट तक एक हाथ की नाड़ी देखी, फिर दूसरे हाथ की, बोले वायु का प्रकोप है, यकृत से वायु घूमकर पित्ताशय में प्रवेश कर आंत में जा पहुंचा है। এতিয়া চোৱা, এই প্ৰশ্নটোত আছে কি, ঠিক আছে, চোৱা, इन पंक्तियों में रेखांकित शब्द किसी ना किसी कारक की विभक्तियों को सूचित करते हैं।
এই যে তোমালোকে দেখিছা যে এইবোৰ দিয়া আছে रेखांकित शब्द जोत माने रेखा टानी थोआ আছে হবনে इन पंक्तियों में रेखांकित शब्द किसी ना किसी कारक की विभक्तिया कारকৰ विभक्ति বুলি কয় হবনে विभक्ति বুলি কয় এবোৰক এটা कारक কি হয় আমি বুজিম তার আগতে আমি তো চাই লও इस तरह कारक के 8 भेदों के अलग-अलग विभक्तियां होती है कारक के सभी विभक्तियों का प्रयोग करते हुए 8 वाक्य लिखो এতিয়া কৈছে যে এনেকুৱা इस तरह कारक के 8 भेदो कारকৰ 8টা भेद আছে মানে 8টা প্ৰকাৰ আছে সেই 8টা প্ৰকাৰৰ বিভক্তিবোৰ व्यवहार करी आमाक की करिब दिसे सभी विभक्तियों का प्रयोग करते हुए 8 वाक्य लिखो आमाक 8टा वाक्य बनाबो दिसे 8टा प्रकाৰৰ विभक्ति व्यवहार करी पालाय এতিয়া আমি চাও সোয়া कारक কি হয় प्रथमे तो बुझो जे कारक হয় কি ठीक আছে তোমালকে মন দি শুনিবা कारक वह शब्द या पद है जो संज्ञा या सर्वनाम का वाक्य में क्रिया से संबंध बताता है খুবই জরুরি হয় कारक ঠিক আছে कारक নহলে কোনো বাক্য সম্পূর্ণভাবে আমি স্পষ্টভাবে বুজিব নোৱাৰো कारक কি হয় সংজ্ঞা या सर्वनाम যিকোনো সংজ্ঞা এটা সংজ্ঞা কি হয় যিকোনো বস্তুৰ নাম ব্যক্তিৰ নাম জীবজন্তুৰ নাম নামবোৰ সংজ্ঞা হয় या सर्वनाम এটা সংজ্ঞাৰ জায়গাত প্ৰয়োজন হোৱা নামবোৰ হৈছে সৰ্বনাম হবনে সৰ্বনাম का वाक्य में क्रिया से संबंध बताता है এতিয়া क्रिया আৰু संबंध एटु मन दि শুনিবা संज्ञा আৰু सर्वनाम যিকোনো বাক্যত যদি संज्ञा আৰু सर्वनाम আহে আৰু ক্ৰিয়া ক্ৰিয়া মানে হৈছে কাম মনত ৰাখিবা ক্ৰিয়া মানে হৈছে কাম যিকোনো संज्ञा আৰু सर्वनाমৰ সম্বন্ধবোৰ সম্পৰ্কবোৰ কিহৰ লগত দেখায় কামৰ লগত দেখায় যে হে संज्ञा আৰু सर्वनाমে কি কাম কৰি আছে কেনেকে কাম কৰি আছে কোত কাম কৰি আছে হবনে হে সম্পৰ্কটো কাৰকে বুজায় মনত ৰাখিবা কোনে বুজায় कारके বুজায় এতিয়া यह वाक्य के अर्थ को स्पष्ट करता है আমি যিকোনো বাক্যৰ অৰ্থ ভালদৰে স্পষ্টভাৱে कारके বুজাই দিয়ে বুলি কৈছে और बताता है कि क्रिया कौन कर रहा है कारके কি কয় क्रिया মানে কাম হবনে क्रिया মানে হৈছে কাম কাম কোনে কৰি আছে कौन कर रहा है এতিয়া এই মাত্ৰ আমি কলো যে কি সম্বন্ধবোৰ দেখায় संज्ञा আৰু सर्वनाমৰ কামৰ লগত কি সম্পৰ্ক আছে হেতু বুজায় कारके হবনে এতিয়া সোয়া कौन कर रहा है কোনে কাম কৰি আছে किसके लिए कर रहा है কাৰ কাৰণে কাম কৰি আছে किससे कर रहा है কেনেকুৱা কাম কৰি আছে কিহেৰে কাম কৰি আছে আৰু कहां कर रहा है ठीक है আৰু কোত কাম কৰি আছে এই সম্বন্ধবোৰ সম্পৰ্কবোৰ ভালকে কোনে বুজাই দিয়ে कारके বুজায় হবনে कारक के 8 भेद और उनकी विभक्तियां होती है इतना कारকৰ কেইটা প্ৰকাৰ থাকে 8টা হবনে 8টা প্ৰকাৰ থাকে আৰু 8টা প্ৰকাৰৰ বিভিন্ন ধৰণৰ বিভক্তি থাকে এটা বিভক্তি কি হয় আমি উদাহৰণৰ জৰিয়তে বুজিম সোয়া नीचे प्रत्येक कारक के विभक्ति सहित एक वाक्य दिया गया है इटा तলত কি দিয়া আছে कारকৰ লগতে আমাক कारকৰ प्रत्येक प्रकाৰৰ विभक्ति দিয়া আছে ঠিক আছে কোনটো প্ৰকাৰত কি বিভক্তি আহে হবনে যোনটোৱে আমাক সংজ্ঞা বা সৰ্বনামৰ লগত কামৰ লগত সম্পৰ্ক দেখাব হবনে এতিয়া আমি এটা এটাকে চাও আহাচোন প্ৰথম कारक সোয়া कर्ता প্ৰথম कारक কি হয় कर्ता कर्ताৰ विभक्ति কি হয় ने মনত ৰাখিবা ने এতিয়া বাক্য চোৱাচোন ভালকে বুজিবা राम ने खाना खाया राम ने खाना खाया হবনে राम ने खाना खाया এতিয়া राम खाना खाया তো শুদ্ধ নে राम ने खाना खाया তো শুদ্ধ এতিয়া স্পষ্টভাৱে আমি যদি ने লগাই দিও তেনে হলে रामे खाना খাইছে বুলি বুজায় স্পষ্ট কৰি দিয়ে অৰ্থ হয় না দ্বিতীয় কাৰক সোয়া कर्म कर्म प्रकारত কি বিভক্তি আহে को হবনে को माँ बेटे को पुचकारती है माँ बेटे को पुचकारती है माँ के निजर लड़ा की करे माते भालके मरमेरे माते काक माती ऐसे बेटे को इसीलिए को लगाना जरूरी है तब जाके ये वाक्य स्पष्ट होगा ठीक है तृतीय कारक सोआ करण कारक याते की विभक्ति আছে से के द्वारा से আৰু के द्वारा माने किहेरे होइसे केनेके होइसे हेतु बुझाबो वह कलम से लिखता है ही कलमेरे लिखे ही लिखे আৰু ही कलमेरे लिखे हेतु बेसी स्पष्ट হয় না নহয় হে কাৰণে से লগোৱাটো ইয়াতে কি হয় প্ৰয়োজন আছে से ঠিক আছে এটো से কত আহিব करण कारकত আহিব
এতিয়া बेलेग कारक চোৱা संप्रदान ठीक है संप्रदान कारक में क्या क्या विभक्तियां है को है के लिए है इतिया के लिए कारण है ठीक है कारण है पिताजी मोहन के लिए खिलौना लाए देउताके मोहनर कारणे की आनिले खिलौना आनिसे खेलिবলৈ বস্তু আনিছে के लिए আহিলে না নাই ইয়াতে চোৱা के लिए আহিছে এই के लिए তো লগোৱা কিয় প্ৰয়োজন আছে কাৰণ দেউতাকে खिलौना আনিছে ঠিক আছে এটো আনিছে কিন্তু কাৰ কাৰণে আনিছে এটো স্পষ্ট কৰি দিছে কোনে के लिए पिताजी मोहन के लिए खिलौना लाए কাৰ কাৰণে আনিলে मोहनर কাৰণে खिलौना আনিছে খেলিবলৈ বস্তু আনিছে ঠিক আছে अपादान कारक এতিয়া চোৱা अपादान कारक से अलग होने के अर्थ में याते अलग होने के अर्थ में বুলি কিয় দিয়া আছে ইয়াতেও से আহিছিলে আৰু ইয়াতেও से আছিলে হয়নে কাৰণ কাৰকটো से আছিলে কিন্তু ইয়াতে से কি হিসাবে আছিলে মানে কিহেৰে কৰিছে কেনেকে কৰিছে হেতু অৰ্থ বুজায় কিন্তু अपादाনত যে से আহিব হেতু কি বুজাব अलग होने के अर्थ में কিবা এটা বস্তুৰ পৰা যেন বেলেগ হৈ আছে হেতু से তো বুজায় হবনে মনত ৰাখিবা হেতু से তো বুজায় वाक्य চোৱা पत्ता पेड़ से गिरता है ठीक है पत्ता पेड़ से गिरता है पात कोर পৰা পৰে গছৰ পৰা পাত পৰিছে হবনে গছৰ পৰা পাত পৰিছে খৰিছে ঠিক আছে पत्ता पेड़ से गिरता है এতিয়া গছৰ পৰা পাত বেলেগ হৈ গল নে নাই হেতু से তো কোনে বুজাইছে अपादान कारक মনত ৰাখিবা अपादान कारके अलग होने के अर्थ में बेलेग হৈ যোৱা অৰ্থত से तो বুজায় संबंध कारक এতিয়া চোৱা संबंध कारकত কি বিভক্তি আছে কা কে কি संबंध মানে কি সম্পৰ্ক বুজায় হয়নে নহয় সম্পৰ্ক বুজায় या मोहन का घर है এটো মোহনৰ ঘৰ হয় কা এটো কা লগোৱা প্ৰয়োজন কিয় আছে ये मोहन घर है তো শুদ্ধ নহব কা घर है লগাব লাগিব এটো মোহনৰ ঘৰ হয় ঠিক আছে এই ঘৰটো যদি আছে এটো কাৰ ঘৰ হয় मोहनर घर है हेकाने की बुझाए का के की ये इसका है ये किताब उसकी है ठीक है ये किसकी है उसकी है एटु कार है সম্পর্ক বুঝায় যে এই বস্তুটো যদি হয় বা এই কামটো যদি হয় কাৰ কাম হয় কাৰ বস্তু হয় এই সম্বন্ধবোৰ संबंध कारके বুঝাই দিয়ে अधिकरण कारक হবনে अधिकरण कारকৰ বিভক্তি কি হয় মে पर अधिकरण कारके আমাক কি বুঝাই দিয়ে জায়গা বুঝায় স্থান বুঝায় যে কোত থাকে হবনে যিকোনো বস্তুৰ জায়গা হবনে জায়গা বস্তু ব্যক্তি ঠিক আছে স্থান বুঝায় मछली पानी में रहती है এটা সব মাছ কোত থাকে পানীত থাকে হেকাৰণে মে লগোৱা প্ৰয়োজন আছে মে रहती है পানী পানীত থাকে বুলি কৈছে আমাক ঠিক আছে আৰু যদি পৰৰ বাক্য যদি লব বিচাৰা जैसे तुम्हारी किताब टेबल पर रखी है टेबलत तुम्हार किताबখন राखी থোৱা আছে তো জায়গা বুজাইছে কিহৰ জায়গা বুজাইছে হে বস্তুটোৰ জায়গা বুজাইছে যে বস্তুটো কোত ৰাখা আছে ঠিক আছে ঠিক তেনে ধৰে अधिकरण कारके সদায় জায়গা বা স্থান বুজায় संबोधन कारक এটা संबोधन कारक কি হয় हे भगवान मेरी रक्षा करो हे भगवान मेरी रक्षा करो আমি কও যে हे राम এটো কি হৈ গল হয়নে নহয় ঠিক তেনে এনেকুৱা শব্দবোৰ সদায় संबोधन कारके বুজায় হবনে এতিয়া চোৱা ईमानदार कामदार जैसे शब्दों के अंत में दार प्रत्यय लगे हैं दार प्रत्यय लगाकर अन्य 5 शब्द लिखो ईमानदार कामदार ঠিক আছে এবোৰত কি লাগি আছে দাৰ লাগি আছে হবনে দাৰ প্ৰত্যয় এটা প্ৰত্যয় কি হয় প্ৰত্যয় মানে হৈছে যিকোনো শব্দ এটা শব্দৰ পিছত লাগি পেলে তাৰ অৰ্থ খলনি কৰি দিয়ে যেনেকে কামদাৰ কাম হবনে কাম প্লাস দাৰ তো দাৰ কি হয় প্ৰত্যয় হয় হবনে দাৰ কি হয় প্ৰত্যয় হয় কামত কি লাগি গল মেইন শব্দটো কি আছিল কাম আছিল হয় না নহয় কামত কি লাগি গল দাৰ লাগি গল এটা হে কাম আৰু দাৰ মিলি কি হল যোগ হৈ হল কামদাৰ হবনে কামদাৰ মানে কাম কৰা মানুহ কাম কি হয় কাম হয় আৰু দাৰ লাগি গলে এটো কাম কৰা মানুহ হয় না নহয় অৰ্থ খলনি হল নে নাই তো ঠিক তেনে ধৰে প্ৰত্যয় লাগি গলে যিকোনো শব্দৰ অৰ্থ খলনি হৈ যায় আৰু নতুন শব্দ বনি যায় এতিয়া চাও আহাচোন পাঁচটা উদাহৰণ আমি চোৱা दुकान प्लस दार दुकान और दार जोग करिले की हबो दुकानदार माने दुकानी खरीद प्लस दार खरीददार हबने खरीददार माने किना मानुजन कस्टमर खुशबू प्लस दार खुशबूदार सुगंधित खुशबूदार
समझ प्लस दार, समझदार মানে বুদ্ধিমান। মাল প্লাস দাৰ, মালদাৰ মানে ধনী, হয়নে নহয়? এইবোৰ হৈছিলে মেইন শব্দবোৰ, হ'বনে? মূল শব্দবোৰ। আৰু য'ত মানে আমি কি লগাই দিছো? প্ৰত্যয় লগাই দিছো, দাৰ লগাই দিছো। দাৰ লগাই কি হৈ গ'ল? এই মূল শব্দবোৰৰ অৰ্থ সলনি হৈ গ'ল, ঠিক আছে? দোকান হৈ গ'ল দোকানদাৰ, খৰিদ মানে কিনা, আৰু খৰিদদাৰ মানে হৈছে কিনা মানুহজন। খুশবু মানে সুগন্ধ, হ'বনে? সেন্ট, দাৰ লাগি খুশবুদাৰ হৈ গ'ল। समझ মানে বুদ্ধি, আৰু দাৰ লাগি যোৱাৰ পিছত বুদ্ধিমান হৈ গ'ল। মাল মানে ধন, হ'বনে? ধন, আৰু দাৰ মানে দাৰটো প্ৰত্যয় লগাই দিলো, তাৰপিছত মালদাৰ হৈ গ'ল মানে ধনী বা সম্পত্তি থকা, হ'বনে? এতিয়া চোৱা, पाठ में आए अरबी फारसी भाषा के किन्हीं 10 शब्दों को छांटकर उनका हिंदी में अर्थ लिखो। पाठत आहा अरबी और फारसी भाषार পৰা লোৱা শব্দবোৰ আমাক বাছি উলিয়াব দিছে। কেইটা? 10টা শব্দ আমাক বাছি হিন্দি अर्थ में लिखो, মানে তাৰ হিন্দিত অৰ্থ লিখিব দিছে। হিন্দি শব্দবোৰ কি হ'ব? আৰবী ফাৰসী ভাষাৰ পৰা লোৱা শব্দবোৰৰ হিন্দি শব্দ কি হ'ব? হিন্দি अर्थ কি হ'ব? হেতু আমি জানো বলাচোন। চোৱা, আরবি ফারসি শব্দ আমি কি শব্দ লৈছো? তশরিফ, প্রথম শব্দটো চোৱা, তশরিফ। তশরিফৰ হিন্দি অৰ্থ কি হয়? আগমন, পধাৰনা, মানে কোনোবা আহা, সন্মানপূৰ্বক, সম্মানেৰে আহা, ঠিক আছে? নুস্খা, নুস্খা দवा की पर्ची, इलाज का तरीका, যিকোনো প্ৰকাৰৰ প্ৰতিকাৰ বা ঘৰুৱা উপায়, ঠিক আছে? ডক্টৰে লিখি দিয়া পাৰ্চি, প্ৰেছক্ৰিপশ্যন হ'ব পাৰে, প্ৰতিকাৰ হ'ব পাৰে, ঠিক আছে? যিকোনো চিকিৎসাৰ উপায় হ'ব পাৰে, হেতু হৈছে নুস্খা, হ'বনে? এহতিয়াত, এহতিয়াত মানে হৈছে সাৱধানী। এহতিয়াতটো কি হয়? আৰবী ফাৰসী শব্দ হয়, আৰু হিন্দি অৰ্থ কি হৈছে? সাৱধানী মানে সাৱধান হোৱা। মৰ্জ, মৰ্জ মানে বিমাৰী, বেমাৰ, হ'বনে? মিজাজ, স্বভাৱ, তবিয়ত। এটা মিজাজৰ মানে কি? স্বভাৱ বা তবিয়ত, কাৰোবাৰ স্বভাৱৰ বিষয়ে কয়, আৰু বা তবিয়ত মানে হাকিম সাহেবে যে লেখকক সুধিছিলে যে তোমাৰা মিজাজ কেসা है, মানে তোমাৰ গা কেনেকুৱা? তবিয়ত, ঠিক আছে? কাৰোবাৰ বিষয়, কাৰোবাৰ বেমাৰৰ বিষয়ে সুধা, হ'বনে? মিজাজ। গুফতগু, গুফতগু কৰা মানে বাতচিত কৰা, ঠিক আছে? গল্প কৰা, ঠিক আছে? গুফতগু, বাতচিত। নবজ, নবজ মানে হিন্দি অৰ্থ কি হয়? নাড়ী, নাড়ী কি ধড়কন, নাড়ী চোৱা, হ'বনে? নবজ মানে নাড়ী। এতিয়া চোৱা, শিফা, আরবি ফারসি শব্দ কি হয়? শিফা, কিন্তু হিন্দি অৰ্থ কি হয়? ৰোগ সে ছুটকাৰা, जो होगा शिफा होगा, এনেকে কৈছিলে নে? যি হ'ব ভাল হ'ব, তুমি সোনকালে ভাল পাবা, এনেকুৱা লেখকক কৈছিলে নে নাই? তেনেহ'লে শিফা, হ'বনে? শিফাৰ মানে হৈছে ৰোগ সে ছুটকাৰা, ঠিক আছে? যিকোনো ৰোগৰ পৰা কি কৰা? ভাল হোৱা, হ'বনে? ছুটকাৰা। ফিজুল, বেকাৰ, অনাৱশ্যক, একেবাৰে বেকাৰ আৰু অদৰকাৰী, হ'বনে? প্ৰয়োজন নোহোৱা। फिजूल की बातें मत करो, অদৰকাৰী কথা নকবা, फिजूल की बातें मत करो। जिक्र, उल्लेख, किसी बात का कहना, जिक्र কৰা, কাৰোবাৰ বিষয় উল্লেখ কৰা, কথাই কথাই কাৰোবাৰ বিষয় কৈ দিয়া, মানে আজ তোমাৰা জিক্ৰ হুৱা, মানে তোমাৰ বিষয় আজি উল্লেখ কৰা হৈছিল, ঠিক আছে? জিক্ৰ কৰা মানে হৈছে কাৰোবাৰ বিষয় উল্লেখ কৰা, ঠিক আছে? ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইয়াতে সামৰিছো। আশা কৰিছো তোমালোকে খুব মন দি শুনিছা আৰু ভালকে বুজি পাইছা। তেনেহ'লে আকৌ লগ পাম। ধন্যবাদ।